মই 13 আপোনালোক সকলোকে নমস্কাৰ জনাইছো। মই আজি যাম এগৰাকী বাইদেউক লগ কৰিবলৈ। তেওঁ মোক যোৱা 3-4 দিন ধৰি মাতি আছিল, কিছু কথা আছে বোলে মোৰ লগত। তো মই ফাইনেলি যাবলৈ ৰেডি হৈছো আৰু যোৱাৰ আগতে অকমান চুলিখিনি ঠিক কৰি লৈছো, অকমান ষ্টাইল কৰি লৈছো চুলিখিনি। বাকি তেওঁ কোন হয়, তেওঁ মোক কিয় মাতিছে সেইখিনি মই আপোনালোকক জনাম, চাই থাকিব। এয়া মই আহি পালো মোৰ বাজনীৰ ঘৰত আৰু বায়ে মোক ধুনীয়াকৈ একাপ কফি দিছে। এয়া কফি আৰু মোৰ বাজনী হৈছে এয়া শ্যামিম বা। কি খবৰ আৰু নমস্কাৰ দেই। প্ৰথমতে তাইৰ চেনেলৰ পৰা তুমি লুকাই কিয় গৈছা, একো নাহাচোন। মই এটা কথা কওঁ আপোনালোকক দেই, এই শ্বটটো যে লৈ আছে তাই 3-4বাৰমান ৰিটেক কৰিলে নেকি মই নাজানো। তাই কৈছে বা মই ব্লগ কৰিব নাজানো, মোক অকণমান শিকাই দিয়ে। ইমান টেলেণ্টেড ছোৱালী, তাই ইমান ভাল ভাল ভিডিঅ' তাইক শিকাব লাগে নে আপোনালোকে কওকচোন। আৰু তাইক মই কৈছোঁ যে তুমি ব্লগ বনোৱা, কাৰণ তুমি ইমান এটা ভাল ইনিচিয়েটিভ লৈছা, ইমান ভাল কাম কৰি আছা। মানুহ বেয়া হোৱাটো একো ডাঙৰ কথা নহয়, মানুহ বেয়া হ'ব পাৰে, মানুহ মাত্ৰেই ভুল হয়, মানুহ মাত্ৰে বেয়া ৰাস্তাত যায়। কিন্তু সেই বেয়া ৰাস্তাৰ পৰা যেতিয়া ভাল ৰাস্তাত আহিব, যেতিয়া সেই ভুলটোক শুধৰাই পেলাই এটা মানে শুদ্ধ পথত চলিব, আৰু সেই শুদ্ধ পথত চলি পেলাই যেতিয়া সেই শুদ্ধ পথত চলাৰ কাৰণে আৰু 10জনক মানে লৈ আহিব, সেইটো কিন্তু বহুত ডাঙৰ কথা। আৰু আপোনালোকে গমেই পাইছে বা আমি জানো তাই খুব ভাল এটা কাম কৰি আছে, ৰিহাব চেণ্টাৰ না, হয়, তাই ৰিহাব চেণ্টাৰ এটা চলাই আছে, আৰু ফিমেল ৰিহাব চেণ্টাৰ। গতিকে খুব ছাপৰ্টৰ প্ৰয়োজন। আৰু তাইৰ নিচিনা ছোৱালী আচলতে ক'ব নাপায়। তাইক মই গালি পাৰিছোঁ যে তুমি এইটো কাম কিয় কৰিছিলা, নিচাত কিয় গৈছিলা। ডেফিনেটলি গালি পাৰিমেই। গতিকে যিয়ে নহওক, ভুল চবৰে হ'ব পাৰে, কিন্তু ভুলটো শুধৰাই যে তাই যে ভাল এটা ৰাস্তাত আছে, তাইৰ মানে বাচ্ছা এটা আছে, খুব কম মানে মই চাই থাকোঁ তাইৰ ভিডিঅ'বিলাক, খুব মৰম লাগে। তাইৰ ফেমিলি আছে, হাজবেণ্ড আছে, শাহু আছে, এই সকলোবিলাক মিলি পেলাই যে তাই যে এতিয়া এই ৰিহাব চেণ্টাৰটো চলাই আছে, আন 10গৰাকী ছোৱালী যে তাই নতুন জীৱন এটা দি আছে, সেইটো কিন্তু বহুত ডাঙৰ কথা। গতিকে মই সদায় এটা কথা কওঁ যে মানুহ ভাল বেয়া প্ৰত্যেক মানুহৰ গুণ থাকে। মানুহ পৃথিৱীত থাকোঁতেই ভুল কৰে ন, পৃথিৱীখনত মানুহ জীয়াই থাকোঁতেইতো বেয়া ৰাস্তাত যায়, কেতিয়ানো যাব, মৃত্যুৰ পিছততো একো নাই। কিন্তু সেই পৃথিৱীখনত থাকোঁতে যেতিয়া মানুহে ভুলটোক শুধৰাই পেলাই যেতিয়া এনেকুৱা কৰে, তেতিয়া আমি চবেই ছাপৰ্ট কৰিব লাগে। গতিকে মই তাইক কৈছোঁ, তুমি 10গৰাকী ছোৱালী তেনেকৈ উদাহৰণ হোৱা, ভাল কাম কৰা, আৰু যাতে ছোৱালীবিলাক কেতিয়াও সেই ৰাস্তাত নাযায়, তেনেকৈ মানুহবিলাকক অনুপ্ৰেৰণা জগোৱা। গতিকে সেয়া। আৰু তাইক মই যে এটা ইণ্টাৰভিউ লোৱাৰ কাৰণে মই মাতিছিলোঁ, কওঁনে মই ইণ্টাৰভিউ মানে তাইৰ ভিডিঅ' যিহেতু মই চাই থাকোঁ, তাইক মই কেইবাদিনৰ পৰা ফোন কৰিছিলোঁ। কাৰণ মই যিহেতু, যদি মোৰ ভিডিঅ' আপোনালোকে চাইছে তেতিয়াহ'লে গম পাব, যদি চোৱা নাই, মোৰ চেনেল এটা আছে শ্যামিম আহমেদ ছিদ্দিকী বুলি, আপোনালোকে চাব। মই তাতে বিভিন্ন ধৰণৰ ভিডিঅ' দিওঁ, ইণ্টাৰভিউ চেনেলবোৰ। তাত মই একচুৱেলি আৰ্টিষ্টৰ ইণ্টাৰভিউ লোৱাৰ বাদে বেলেগ বেলেগ কণ্টেণ্ট যিহেতু লৈছোঁ, তাইক মোৰ চকুত পৰিল। কাৰণ মোক বহুত মানুহে বিশেষকৈ দৰ্শকবিলাকে ফোন কৰি কয় যে শ্যামিম বা অকণমান এনেকুৱা ধৰণৰ ভিডিঅ' বনাব লাগে, তেনেকুৱা। গতিকে তাইৰ কণ্টেণ্টটো মোৰ ইমান বেছি ভাল লাগিল যে এটা ছোৱালী বেয়া হৈ গৈছে, তাইৰ যিটো মানে শৰীৰটো যদি মই কওঁ, তাই হাঁহিছে, গোটেই টেটু বনোৱা। মই দেখিলেই মানে এটা মানুহৰ মাইণ্ডছেট বহিছিলোঁ, এই ছোৱালীজনী এনেকুৱা। কিন্তু নহয়, একচুৱেলি তাই খুব ভাল ছোৱালী হয় দেই। মই আজি তাইৰ লগত কথা পাতিলোঁ, বিৰাটেই বেছি ভাল। আৰু ইণ্টাৰভিউটো আহি আছে, আপোনালোকে মোৰ চেনেলত চাব দেই। এতিয়া হ'ব, কথা পাতোঁ, আমি ইণ্টাৰভিউ কৰিম। থেংক ইউ শ্যামিম বা, ইমান ধুনীয়াকৈ মোৰ বিষয়ে কোৱাৰ কাৰণে, মোক বুজি পোৱাৰ কাৰণে আচলতে ধন্যবাদ জনাইছোঁ তোমাক। আৰু সকলোৱে আমাৰ ইণ্টাৰভিউটো চাব বুলি আশা কৰিলোঁ। গতিকে আমি এতিয়া আগবাঢ়োঁ। স্বাগতম জনাইছোঁ। আৰু আজিও এগৰাকী অতিথি আমন্ত্ৰণ কৰি আনিছোঁ, আৰু তেখেত অকণমান বেলেগ ধৰণৰ। আৰু আপোনালোক সকলোৱে চাগে ভাবিছে তেখেতক দেখি পেলাই কিবা এটা চাগে নিশ্চয় মনত ধাৰণা কৰিছে, নহয় জানো, যে তেখেত কোন হয়, কোনো ছিংগাৰ নহয়, কোনো অভিনেতা অভিনেত্ৰী নহয়, অকণ বেলেগ। আচলতে তেখেতক মই আজি ইয়াত আমন্ত্ৰণ কৰাৰ উদ্দেশ্য, তো আমাৰ কথা বতৰা পতা হৈ গ'ল, আমি বহুত কথা পাতিলোঁ। বাই মোক বহুত কিবা কিবি কথা শিকালেও, আৰু মই বহুত নতুন কথা জানিব পাৰিলোঁ বাৰ ওচৰত আহি। আৰু বা, তোমাৰ কেনেকুৱা লাগিলে? অকণমান ওচৰত আনামত কৈ দিওঁ। আজি তাইক মই মানে ব্লগিঙটো মানে ব্লগিং নহয় মানে, আৰু তাইক ভিডিঅ' বনাব যে, তাইক মানে এনেকৈ দিয়া, তাইৰ ফেচটো অহা। ঠিক আছে। বহুত বেছি ভাল লাগিল, ভাল লাগিছে, ভাল লাগিছে। এইবিলাক নাগাটিবা দেই। নাই নাই, ভাল লাগিছে সঁচা কথা। আৰু তাইৰ মানে কিছুমান এনেকুৱা ষ্টৰি আজি গম পালে মোৰ সঁচাকৈ বহুত বেয়া লাগিছে, যে এটা ছোৱালী, আমি কিছুমান কাহিনী চিনেমাত শুনিবলৈ পাওঁ নহয়, যে পঢ়িব গৈছিল গাঁৱৰ ছোৱালী চহৰত পঢ়িব গৈছিল, যোৱাৰ পিছত সেই ছোৱালীজনী কেনেকৈ বেয়া ৰাস্তাত গুচি গ'ল, কিছুমানে সংগৰ দোষত গুচি যায়, কিছুমানে মানে বুজি পাইছে নহয় XYZ।
তো তাইৰো তেনেকুৱা ষ্টৰি আছে মই আজি গম পালোঁ গতিকে আপোনালোকে ভিডিঅ'টো চাব লাগিব দেই বিৰাট বেছি ভাল পাব আপোনালোকে মই ভিডিঅ'টো মোৰ চেনেলত অলৰেডি দিছোঁৱেই তাই যেতিয়ালৈকে দিয়ে তেতিয়ালৈকে মোৰ পায়ে যাব চেমিম আহমেদ ছিদ্দিকী বুলি মোৰ চেনেলত আছে আপোনালোকে চাব আৰু কেনেকুৱা মানে মোক জনাব আৰু এটা কথা কওঁ তাই সঁচাকৈ বহুত ভাল ছোৱালী হয় ভুল হোৱাটো মানুহৰ সাধাৰণ কথা কিন্তু ভুলটো যেতিয়া নিজে ভুল বুলি একচেপ্ট কৰি পেলাই এতিয়া ভাল এটা ৰাস্তাত আহিছে গতিকে সেইটো তাইৰ কাৰণে খুব ডাঙৰ কথা গতিকে প্ৰাউড ফিল কৰিছোঁ এনেকৈ থাকা তুমি ভালে থাকা আৰু আগবাঢ়ি গৈ থকাৰ লগতে তুমি তোমাৰ বাচ্ছাটোৰ ওপৰতো থেংক ইউ ছ' মাছ বা বহুত ভাল লাগিল আপোনাৰ ওচৰত আহি আৰু বাকী ভিডিঅ'টো চালে গমেই পাব মই আহি পালোঁ ঘৰ মানে মোৰ নিজৰ কৰ্মস্থান তো আহি পালোঁ আহি পাই এতিয়া মই চাহ একাপ খাব লৈছোঁ ধুনীয়াকৈ চাহৰ লগত আছে এয়া কচুৰি আধা খালোঁৱে মই আৰু এটা চিঙৰা তো এইটো দি মই এতিয়া ধুনীয়াকৈ চাহ একাপ খাই লওঁ তাৰপিছত মোৰ এতিয়া আৰু অলপ কাম আছে মই দেখাই আছোঁ কি কাম আছে চাই থাকক চাহ খোৱা হৈ গ'ল এতিয়া মোৰ কাম আছে ব'লা নেক্সট কামটো হৈছে এতিয়া আমাৰ ৰিহেব চেণ্টাৰৰ এগৰাকীৰ আজি বাৰ্থডে হয় তো আমি এতিয়া সৰু সুৰাকৈ বাৰ্থডে চেলিব্ৰেট কৰিম আহি যাওক চাই থাকক আজিৰ দিনটো এনেদৰে পাৰ কৰিলোঁ বা এজনীক লগ পালোঁ নতুন কথা শিকিব পাৰিলোঁ আৰু মনৰ কথাও বহুত শ্বেয়াৰ কৰিলোঁ তাৰপিছত বাৰ্থডে এটাও সৰু সুৰাকৈ চেলিব্ৰেটো কৰিলোঁ সকলোৰে লগত আৰু এনেদৰে আৰু এটা দিন পাৰ কৰিলোঁ নিচাৰ অবিহনে হাঁহি ফূৰ্তিৰে নতুন কথা শিকিব পাৰিলোঁ ভালে লাগিল এতিয়া মই ৰেডি হৈছোঁ মানে এতিয়া মই মোৰ আজিৰ কাৰণে মোৰ কাম শেষ আৰু এতিয়া মই যাম ঘৰ আৰু অহাকালি পুনৰ লগ পাম অহাকালি দিনটোত কি কৰোঁ কেনেদৰে সময়বোৰ কটাওঁ সেয়াই দেখাব আকৌ চেষ্টা কৰিম আজিলৈ বাই বাই গুড নাইট আৰু শুভৰাত্ৰি